ব্ৰহ্মপুত্ৰৰ মাজত এখন ৰেষ্টুৰেণ্ট। সেই বগীবিল দলং পালোঁ। বগীবিল দলঙৰ তলেৰে এনেকৈ ওপৰলৈ যাব লাগিব আৰু ইয়াৰ পৰিৱেশটো দেখিছে আপোনাৰ কিমান ধুনীয়া। এইখন তলত ব্ৰহ্মপুত্ৰ আৰু এয়া অ'কে এইফালে ফটো উঠি আছে ল'ৰাবিলাকে। এয়া বগীবিলৰ দেখিছে কিমান ধুনীয়া, ইয়াৰ ৰং বিৰঙৰ লাইটেৰে গোটেই পানীত ধুনীয়াকৈ ৰিফ্লেকশ্যন হৈ আছে, প্ৰতিবিম্বিত হৈ আছে আৰু বৰ ধুনীয়া পৰিৱেশটো। আমি প্ৰায়ে আহোঁ এই ঠাইলৈ আৰু আপোনালোকক আহিব সন্ধিয়াৰ সময়ত বগীবিলৰ আমেজ ল'বলৈ আহিব। ইয়াৰ যিটো পৰিৱেশ বেলেগ ধুনীয়া। এইফালে বগীবিলৰ বগী বহি থাকিলে বিলটো কাট খাই পৰিলে ক'ৰবাত চাগে। তলত চাওক এই দূৰত কিমান ধুনীয়া, ইয়াৰ পানীত ৰং বিৰঙী এটা প্ৰতিবিম্বিত সন্ধিয়া। আৰু প্ৰায়ে অহা যায় আমি আহোঁ, আহিলে মনটো ভাল লাগি যায়। দিনৰ যিমানখিনি কষ্ট লাঘৱ হৈ যায়। এয়া লিখা বগীবিল ৰিভাৰ ফ্ৰণ্ট। ইয়াতে আহে সন্ধিয়া সময়ত সময় পাৰ কৰিবলৈ লগ বন্ধু বান্ধৱী পৰিয়ালৰ সৈতে আহিব পাৰে। আপোনালোক আহক, ব'লক আগলৈ। আপোনালোকক এখন ধুনীয়া ঠাই দেখুৱাম। গৰুৱে গৰু বা ইমান গৰু ইয়াতে। এয়া কাঞ্চনজংঘা ৰিজৰ্টলৈ নামি গৈছোঁ ক্ৰমান্বয়ে। এয়া মোৰ লগত আছে পলাশ, যোৰহাটৰ, ঘূৰি ভাল পায় আৰু ময়ো ঘূৰি ভাল পাওঁ। সেয়ে সন্ধিয়া ওলাই আহিলোঁ। এইটো হ'ল ইয়াৰ পৰিৱেশ, চব ধুনীয়াকৈ লাইটেৰে ইয়াৰ আলোকেৰে আলোকিত হৈ আছে আৰু ইয়াতে কিবা প্ৰগ্ৰেম হৈ আছে। কাঞ্চনজংঘাৰ যিখন ৱাটাৰ ৰিজৰ্ট, যিখন ৱাটাৰ ফেৰী আছে তাতে চব পৰিৱেশটো কিমান ধুনীয়া। এয়া হ'ল কাঞ্চনজংঘা ৰিজৰ্ট, যিখন নেকি ব্ৰহ্মপুত্ৰৰ পানীত আছে। এয়া তলত ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে আছে এয়া কাঞ্চনজংঘাৰ যিখন ৰিজৰ্ট। খুবেই এখন সুন্দৰ ৰিজৰ্ট এখন আৰু ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ, আপোনালোকে আহিলে সন্ধিয়া ইয়াত সময়টো খুব ধুনীয়াকৈ খুব সুন্দৰকৈ পাৰ কৰিব পাৰিব। লগ বন্ধু বান্ধৱী আৰু নিজৰ পৰিয়ালৰ সৈতে ল'ৰা ছোৱালীৰ সৈতে খুব ধুনীয়া এটি সময় পাৰ কৰিব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ গান চলি থাকে আৰু কিছুমান গায়কে আহি ইয়াতে গান গাই থাকে আৰু কিছুমান পেইণ্টিং দেখিবলৈ পোৱা গৈছে। চাওক এয়া হ'ল ব্ৰহ্মপুত্ৰৰ পানী আৰু পানীতে আছে এইখন কাঞ্চনজংঘা, সেই বিখ্যাত ৰিজৰ্টখন। চাওক কি ধুনীয়া। আৰু ইয়াতে বহি পেলাই ফটো উঠিবলৈ এইখন এখন ফ্ল'ৰে গেট হয়, বাঁহৰে হয়। চাওক আৰু ইয়াতে আজি কাৰোবাৰ বাৰ্থডে আছে, জন্মদিন আছে, তাৰ কাৰণে কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে, বেলুন লগাই আছে আৰু বহুত মানুহৰ সমাগম দেখা গৈছে। এইখন পানীত চাওক, পানীৰ মাজত আছে এইখন কাঞ্চনজংঘা।
সুন্দৰ এটি অনুষ্ঠান পৰিৱেশন কৰিলে আৰু এয়া চাওক ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত কাঞ্চনজংঘাৰ কনষ্ট্ৰাকশ্যন চলি আছে বাহ খুব ধুনীয়া এটি সময় পাৰ কৰি এতিয়া বৰ্তমান আমি গৈ আছোঁ আমি নিজৰ গন্তব্যস্থান নিজৰ ঘৰলৈ নিজৰ ৰুমলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এয়া হ'ল ডিব্ৰুগড় টাউন আৰু চাওক আন্ধাৰ মথাউৰি গলিয়ে গলিয়ে এনেকৈ আমি আমাৰ গন্তব্যস্থান লাগি আছোঁ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ জয় আহোম জয় হিন্দ চাই থাকিব